কিমান জামেলা পোৱা এতিয়াহ'লে মুখৰ মাত নাই গাইজ ভিডিঅ' বনাইছোঁ ন বাই বাই দুপৰীয়া ভাত পানী খাই সকলোকে মাত লগাই ওলাই আহিলোঁ এতিয়া 1:45 মান হৈছে আৰু ঘৰৰ পৰা ওলাই আহিলোঁ বিহু চিহু খালোঁ 3 দিন থাকিলোঁ পুৰা এনজয় কৰিলোঁ এতিয়া গুৱাহাটী অভিমুখে গাইজ তামোল আৰু কমলাৰ তামোল আৰু কলৰ বহুত ভাল ব্যৱসায় কৰিব পাৰে এইফালৰ মানুহে কেৰ্কেটুৱা চেৰ্কেটুৱা নাই চবৰে ঘৰে ঘৰে মানে তামোল গছৰ বাগান থাকিবই আৰু ঠিক আছে নতুনকৈ বনাইছে আৰু এইবিলাক বাগান চবৰে ঘৰে ঘৰে আছে গাইজ তামোলৰ বাগান বিয়া পাতি বোলে গাইজ মস্ত জামেলা য'তে ত'তে ফটো উঠো বোলে বহুত জামেলা পায় কিমান জামেলা পোৱা এতিয়াহ'লে মুখৰ মাত নাই গাইজ ভিডিঅ' বনাইছোঁ ন আৰু শিল চিল ভাঙে ওচৰতে পাহাৰ আছে তাৰ পৰা শিলবিলাক আনি ইয়াতে এনেকুৱা ভাঙে মেচিন চেচিন আছে আৰু সেয়া মেচিনাৰীত হৈছে ৰবৰৰ বাগান ধূলিৰে পাত বোলে কেনেকুৱা বগা বগা কৰি গৈছে কিন্তু এইখন হয় ৰবৰ গছৰ বাগান এইটো কি ৰবৰ হয় বহি গুচালে চুলিত পৰা নে কি ৰবৰ হয় হা টায়াৰ বনায় ঠাই ঠাই গাছ বহুত আছে ৰবৰ বাগান ৰবৰ আৰু তামোলৰ বাগান ইয়াতে দেখিবই আপুনি আৰু লগতে ফলৰ বাগান এইফালে এইখন ন ৰবৰ বাগান ধনুসুমা পালোঁ বাইকৰ চকাত বোলে পাম নাই সেয়ে পাম দিবলৈ আছে তাৰপিছত গৈ থাকিলোঁ আৰু এইফালে ব্ৰিজৰ কাম হৈ আছে আৰু ধূপধাৰা পাৰ হৈ এটা ধুনীয়া হনুমান মন্দিৰ পায় কিন্তু মোৰ এদিনো সোমোৱা হোৱা নাই সদায় সোমাম বুলি ভাবোঁ কিন্তু দুপৰীয়া খাই বৈ অহাৰ বাবে কেতিয়াও সোমোৱাই নহয় আগলৈ চাওঁ আৰু কেতিয়াবা পাৰিলে সোমাই আহিম আৰু লগতে আপোনালোককো দেখুৱাম মন্দিৰটো এইফালে জুবিনদাৰ কালজয়ী গানটো বাজি আহি আছে ৰাস্তাতে এনেকুৱাকৈ দেখা পাই ভিডিঅ'ত অকণমান ভৰাই থ'লোঁ যদি মিউজিকটো শুনি গানটো ধৰিব পাৰিছে কমেণ্ট কৰি জনাবচোন এইফালে মোক দেখি ধৰিব পাৰিছে চাগে মোৰ কেনেকুৱা টোপনি লাগিছে চকুকেইটা দেখিছেনে কেনেকুৱা ৰঙা ৰঙা পৰি গৈছে মাজে মাজে মই এনেকুৱাকৈ চকুকেইটা মুজি দিওঁ তেতিয়াহে অকণমান ভাল পাওঁ নহ'লে বতাহ লাগি এনেকুৱা টোপনি ফিল আহে যে কি ক'ম আৰু মানে তাৰপিছত শুবতো নোৱাৰি আৰু তথাপি এনেকুৱাকৈ আহি থাকিলোঁ আহি পালোঁ বিজয়নগৰ আৰু তাতে অলপ ৰৈ পেলাই চাহ খালোঁ চাহ খাই অকণমান টোপনিৰ হেৰিটো ভাঙি ল'লোঁ তাৰপিছতে এনেকুৱাকৈ আহোঁতে ৰাস্তাত বাছ ট্ৰাক সকলোবিলাকে এনেকৈ ৰখাই থোৱা দেখিলোঁ কিন্তু কিয় ৰখাই থৈছিলে তেতিয়ালৈকে গম পোৱা নাছিলোঁ তাৰপিছত কিছু দূৰ অহাৰ পিছতো এনেকুৱাকৈ মানুহবিলাককো ৰৈ থকা দেখিলোঁ হাতে হাতে ঝাণ্ডা লৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ তেতিয়াহে গম পালোঁ যে প্ৰধানমন্ত্ৰী আহি আছে বাগৰুম্বা অনুষ্ঠানটোৰ কাৰণে তাৰপিছতে আৰু আমি অহা ৰাস্তাটো মানে কি যোৱা ৰাস্তাটো ফ্ৰী আছিলে আৰু এইপিনৰ ৰাস্তাটো অকণমান ব্লক আছিলে ফ্ৰীলি এনেকুৱাকৈ আহিব পাৰিলোঁ ৰাস্তাত এনেকুৱাকৈ আহোঁতে পিছু হাজৰিকা ডাঙৰীয়া ছাৰকো লগ পালোঁ প্ৰথমবাৰৰ বাবে এনেকুৱাকৈ দেখিলোঁ ভালেই লাগি গ'ল ইমানখিনি ৰাস্তাটো আমি ফ্ৰী ট্ৰেফিকতে আহিলোঁ তাৰপিছতে আমি মালিগাঁও হৈ আহিলোঁ ভাবিছিলোঁ বহুতখিনি জাম পাই যাম কিন্তু সিমানখিনি জামো নাপালোঁ বাৰু ভালদৰে আহি পালোঁ তাৰপিছতে এয়া নেচাৰেল ভিউ সকলোৱে জানেই এইখিনি ঠাই আহি পেলাই সকলোৰে ভাল লাগি যায় চাই লওক এবাৰ ৰাতিৰ পৰিৱেশটো কেনেকুৱা আৰু আহি পালোঁ গাইছ কিবাকে কঁকাল চকাল বিষাই গৈছে ভাই বহুতে ইমান দূৰ যে বাপৰে কিবাকৈ আহি পালোঁ আৰু বাই বাই